আমি এই মুহূৰ্তত চেণ্ট্ৰেল পাব্লিক স্কুলত আহি পাইছোঁ আৰু এই মুহূৰ্তত আমি চেণ্ট্ৰেল পাব্লিক স্কুলৰ পৰিৱেশ আমি প্ৰথমত দেখুৱাইছোঁ। এয়া হৈছে চেণ্ট্ৰেল পাব্লিক স্কুল, যিখন স্কুলত কিন্তু যোৱাকালিৰ দিনটোত ছাত্ৰ ছাত্ৰী আহিছিলে পৰীক্ষা দিবলৈ বাহিৰৰ পৰা, আৰু পৰীক্ষা দিবলৈ অহাৰ পিছত কিন্তু তেওঁলোকক আগতে কোৱা হৈছিলে যেন তেওঁলোকক আনচাৰ শ্বীট, প্ৰায় 30 মাৰ্কৰ আনচাৰ শ্বীট তেওঁলোকক তুলি ধৰা হ'ব, আৰু এনেদৰে তেওঁলোকক তুলি ধৰা নহ'ল। আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু এইখন যিখন বিদ্যালয় আছে, এইখন বিদ্যালয় চৌহদত এক কুৰুক্ষেত্ৰত ৰূপ ধৰিছিল আৰু তেওঁলোকে উত্তাল তুলিছিল এইখন যিখন চেণ্ট্ৰেল পাব্লিক স্কুল আছে, এইখন চেণ্ট্ৰেল পাব্লিক স্কুল। আৰু তাৰপিছত কালি নিশাৰ ভাগত কিন্তু এইখন বিদ্যালয়ৰ অধ্যক্ষক মাতি লৈছে পাথাৰকান্দি আৰক্ষীয়ে, আনকি লগতে আৰু 3গৰাকী শিক্ষকক মাতি লৈছে পাথাৰকান্দি আৰক্ষীয়ে। তেওঁলোকক ইয়াৰ পৰা লৈ গৈছে আৰু লৈ গৈ কিন্তু ইতিমধ্যে তেওঁলোকক সোধা পোছা চলাই আছে। আৰু আনহাতে আমি যদি চাওঁ তেনেহ'লে এই যি চেণ্ট্ৰেল পাব্লিক স্কুল, এয়া হৈছে USTMৰ আণ্ডাৰত থকা এখন চেণ্ট্ৰেল পাব্লিক স্কুল, আৰু যিখন চেণ্ট্ৰেল পাব্লিক স্কুলৰ অৰ্থাৎ সত্তাধিকাৰী আমি ক'বলৈ পাৰোঁ যেন মেহবুবুল হক, আৰু এই মেহবুবুল হকক কিন্তু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে হকক, আৰু মেহবুবুল হকক গ্ৰেপ্তাৰ কৰি মেহবুব হকক গুৱাহাটীৰ পৰা শ্ৰীভূমিলৈ লৈ অনাৰ প্ৰস্তুতি চলাই আছে। আৰু কিছু সময়ৰ পাছত শ্ৰীভূমিলৈ পাবহি মেহবুবুল হক, আৰু তাৰ আগতে মেহবুবুল হক অহাৰ আগতে এইখন যিখন চেণ্ট্ৰেল পাব্লিক স্কুল আছে, প্ৰায় চেণ্ট্ৰেল পাব্লিক স্কুলৰ প্ৰায় অধ্যক্ষ আৰু 3গৰাকী শিক্ষকক আটক কৰি লৈ যোৱা হৈছে পাথাৰকান্দি থানালৈ, আৰু ইয়াতে কিন্তু তেওঁলোকক সোধা পোছা চলাই আছে। আৰু এই মুহূৰ্তত যিখন চেণ্ট্ৰেল পাব্লিক স্কুলৰ যি পৰিৱেশ, সেই পৰিৱেশ আপোনালোকক আমি দেখুৱালোঁ, যিহেতু প্ৰায় এইখন বিদ্যালয়ৰ প্ৰায় 4গৰাকী শিক্ষকক ইতিমধ্যে আৰক্ষীয়ে সোধা পোছা চলাইছে। আচলতে কি হৈছিলে ঘটনা, যিহেতু পৰীক্ষা চলোৱাৰ সময়ত যি ঘটনা সংঘটিত হৈছিলে, ছাত্ৰসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে। তেওঁলোকক প্ৰথমত কোৱা হৈছিলে যে তেওঁলোকক 30 মাৰ্কৰ আনচাৰ শ্বীট তুলি ধৰা হ'ব, কিন্তু তেওঁলোকক এয়া তুলি ধৰা নহ'ল, আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে উত্তপ্ত তুলি থ'লে। আৰু এই হ'ল ছাত্ৰ ছাত্ৰী আহিছিলে বাহিৰৰ পৰা, অৰ্থাৎ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহিছিলে। এইখন যিখন বিদ্যালয় আছিলে, এইখন বিদ্যালয়ত তেওঁলোকৰ চেণ্টাৰ পৰিছিলে, আৰু তেওঁলোকে পৰীক্ষা দিবলৈ আহিছিলে। তেওঁলোকক কোৱা হৈছিলে যে আপোনালোকে ইয়াতে আহক, ইয়াতে আহিলেই আপোনালোকক 30 মাৰ্কৰ আনচাৰ শ্বীট তুলি ধৰা হ'ব, অৰ্থাৎ উত্তৰ দি দিয়া হ'ব স্কুলৰ ফালৰ পৰা। কিন্তু এয়া নহ'ল, আৰু হোৱাৰ বাবেই কিন্তু তেওঁলোকে উত্তপ্ত কৰি তুলিছিলে, আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 4গৰাকী শিক্ষকক ইতিমধ্যে আৰক্ষীয়ে সোধা পোছাৰ বাবে কিন্তু আটক কৰি লৈ গৈছে থানালৈ। আৰু আনফালে আমি যদি চাওঁ তেনেহ'লে USTMৰ যিজন সত্তাধিকাৰী আছে, এই সত্তাধিকাৰীকে কিন্তু ইতিমধ্যে মেহবুবুল হকক কিন্তু আটক কৰিছে আৰক্ষীয়ে গুৱাহাটীৰ পৰা। তেওঁক শ্ৰীভূমিলৈ লৈ আহিছে, আৰু আচলতে গোটেই ঘটনাৰ আঁৰত কি আছে, কি লুকাই আছে, কি না আছে, সকলো কিন্তু আৰক্ষীয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কিন্তু একো মন্তব্য দিয়া নাই। যদি মন্তব্য দিয়ে তেনেহ'লে গম পোৱা যাব যেন যোৱাকালিৰ দিনটোৰ ঘটনাৰ বাবেই কি যিজন এই স্কুলৰ অধ্যক্ষ আছে, আনকি USTMৰ মালিক আছে, সকলোক গ্ৰেপ্তাৰ কৰিছে নেকি আৰক্ষীয়ে, সকলো পোহৰলৈ আহিব। কিন্তু ইতিমধ্যে আৰক্ষীৰ তত্ত্বাৱধানত আছে USTMৰ যিজন সত্তাধিকাৰী আছে, আনকি এই যিখন চেণ্ট্ৰেল পাব্লিক স্কুল আছে, এই চেণ্ট্ৰেল পাব্লিক স্কুলৰ যিসকল শিক্ষক আছে, প্ৰায় 3গৰাকী শিক্ষক, আনকি এগৰাকী অধ্যক্ষ, প্ৰায় 4গৰাকীক কিন্তু ইতিমধ্যে পাথাৰকান্দি আৰক্ষীয়ে আটক কৰি লৈ গৈছে, আৰু তেওঁলোকক সোধা পোছা চলাইছে সেই ঘটনাটো লৈ, যি কালিৰ দিনটোত কি হৈছিলে, কেনেকৈ হৈছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।